নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা অসম চৰকাৰৰ গাঁও প্ৰধান পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে, সেই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অসম চৰকাৰে এই বিজ্ঞাপনটো 12 ছেপ্টেম্বৰ 2024 তাৰিখত প্ৰকাশ কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ গেজেট 9ৰ ফৰ্মখন লৈ ফিল আপ কৰি আপোনালোকে জমা কৰিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, ইয়াতে পদসমূহ ক'ত ক'ত আছে সবিশেষ মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা। গতিকে এই বিজ্ঞাপনটো চৰাইদেউৰ পৰা প্ৰকাশ কৰিছে, গতিকে ইয়াতে পদসমূহ চৰাইদেউ ডিষ্ট্ৰিক্টতে হ'ব। গতিকে আপোনালোকে চাওক ইয়াতে কোন কোন গাঁৱত পদসমূহ আছে। টোটেল ইয়াতে 9টা পদ আছে। আপোনালোকক মই এইটো দেখাই দিছোঁ। টোটেল 9টা পদ, এইটো আপোনালোকে দেখা পাইছে। টোটেল 9টা পদ আছে। ইয়াতে কোন কোন গাঁৱত আছে আপোনালোকে চাব পাৰিব। জংগল ব্লক, টাঙনি হাবি, তাতে এটা পদ আছে এইটো। আৰু এইটো ৰাজচক্ৰ মাহমৰা ৰাজচক্ৰ অন্তৰ্গত। মাহমৰা ৰাজচক্ৰ অন্তৰ্গত আৰু আছে লাইচেঙত আছে এটা, আৰু হাতীবৰুৱা মৌদুমনি হাতীবৰুৱা মৌদুমনিত এটা পদ আছে। এইটো মাহমৰা ৰাজচক্ৰ অন্তৰ্গত। আৰু সাপেখাতী ৰাজচক্ৰ অন্তৰ্গতত আছে 2টা পদ। এই 2টা আপোনালোকে দেখিছে, এইটো বৰপাত্ৰ বাগিচাত আছে, ডাঙৰি কুমাৰ আৰু বৰপাত্ৰৰ বাগিচাত আছে। আৰু এটা আছে চুমনি গাঁও চোলাধৰা গাঁও, এই 2টাত আছে এটা পদ। আৰু সোণাৰী ৰাজচক্ৰত আছে টোটেল 4টা পদ। সোণাৰী ৰাজচক্ৰত ইয়াতে কি আছে আপোনালোকে এইকেইটা চাই ল'ব। নৰা গাঁও, চলাপথাৰ গাঁও, 2 নং কোঁৱৰ গাঁও, শিঙৰিতলি বঙালী, আৰু ভোজু গাঁও, তিয়ক গাঁও, ইয়াত আছে এটা পদ। টোটেল 9টা পদ আপোনালোকৰ আছে। ইয়াতে দৰমহাটো আপোনালোকক 9,000 টকা দিয়া হ'ব বুলি উল্লেখ কৰা আছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন যিহেতু কৰিব লাগিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সীমাটো দিয়া আছে। আবেদনকাৰী বয়স 1/1/2024 তাৰিখে 30 বছৰ ঊৰ্ধ্বত হ'ব লাগিব। 30 বছৰ ঊৰ্ধ্ব হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো আপোনালোকে নিশ্চয় দেখিছে। আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ডৰ প্ৰতিষ্ঠানৰ পৰা আপোনালোকে উত্তীৰ্ণ হ'ব লাগিব। আপোনালোক শিক্ষাগত অৰ্হতাটো ইয়াতে দিয়া আছে যে আপোনালোকৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। এইটো শিক্ষাগত অৰ্হতাটো আপোনালোকক ইয়াতে দিয়া হৈছে। আৰু ইয়াতে লিখিছে এটা অপশ্যন আছে, আপোনালোকে চাওক, আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। আবেদন যিজন কৰিব তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। নিযুক্তিৰ বাবে আবেদন কৰা গাঁও অথবা গাঁৱৰ প্ৰধানৰ লাট গাঁওবুঢ়া সমূহৰ ভিতৰত এখন স্থায়ী বাসিন্দা তেওঁ হ'ব লাগিব। যিখন গাঁৱত তেওঁ পদটোৰ কাৰণে আবেদন কৰিব সেই লাট গাঁওবুঢ়াৰ অন্তৰ্গত তেওঁ বাসিন্দা হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এটা অপশ্যন দিয়া আছে, আৰু এইটো অপশ্যনটো আপোনালোকে চাওক। ইয়াতে এইকেইটা চৰ্তকেইটা আপোনালোকে মানিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। 3 নম্বৰ আবেদনটো দিছে, আবেদনকাৰী 2টাতকৈ অধিক সন্তানৰ থাকিব নালাগিব। তেওঁ যদি 2টাতকৈ অধিক সন্তান আছে তেতিয়াহ'লে তেওঁ আবেদন কৰিব নোৱাৰিব। আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম বা সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব। 4 নম্বৰ। 5 নম্বৰত আছে, আবেদনকাৰী
আৰ্থিকভাৱে দেউলীয়া আৰু কোনো চৰকাৰী ধনৰ লেনদেন হ'ব নালাগিব। চৰকাৰী ধনৰ যদি তেওঁলোকৰ লেনদেন আছে তেনেহ'লে এই পদৰ কাৰণে আবেদন কৰিব নোৱাৰিব। এইখিনি চৰ্তাৱলী আছে, এই চৰ্তাৱলীখিনি আপোনালোকে ভাল ধৰণে চাই ল'ব। ইয়াতে সম্পূৰ্ণ গোটেইখিনি বিজ্ঞাপনটো দিয়া আছে। বিজ্ঞাপনটো আপোনালোকে চৰাইদেউ ডিষ্ট্ৰিক্টৰ DC কোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট তাতে গ'লে আপোনালোকে এই বিজ্ঞাপনটো পাই যাব। যদি তাতে নাপায় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক বিজ্ঞাপনটো দিবলৈ চেষ্টা কৰিম। আৰু এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ কি কি বস্তু প্ৰয়োজন হ'ব সেইকেইটা বস্তু ইয়াতে উল্লেখ কৰা আছে। মই সেইকেইটা বস্তু কৈ দিছোঁ। আপোনালোকৰ স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ লাগিব, বয়স আৰু শিক্ষাগত প্ৰমাণপত্ৰ লাগিব, বাকী যায় নে দেনামুক্ত প্ৰমাণপত্ৰ লাগিব, নিৰ্দিষ্ট অঞ্চলত নিজৰ নামৰ ভূমি বা স্থাৱৰ বা অস্থাৱৰ ভূমি আপোনালোকৰ প্ৰমাণপত্ৰ লাগিব, সামাজিক কাম কৰা অভিজ্ঞতা আপোনালোকৰ এইটো লাগিব, আবেদনকাৰীৰ ক্ষেত্ৰত মৌজাদাৰৰ মতামত সম্বন্ধীয় প্ৰমাণপত্ৰ আপোনালোকক লাগিব, আবেদনকাৰী আবেদনত দাখিল কৰাৰ সময়ত জীৱনসংগী এজন বা এগৰাকীতকৈ অধিক হ'লেও দুটা সন্তানতকৈ অধিক সন্তান নথকাৰ শপতনামা দাখিল কৰিব লাগিব। যে তেওঁ এটা সন্তানেই আছে, তাৰ প্ৰমাণপত্ৰ দুটা সন্তানেই আছে বা এটাই আছে, এইটো প্ৰমাণপত্ৰ তেওঁ দাখিল কৰিব লাগিব। আবেদনকাৰী নিজৰ পাছপোৰ্ট আকাৰৰ ফটো দুখন গাঁঠি দিব লাগিব। দুখন ফটো তেওঁলোকে লগত গাঁঠি দিব লাগিব এই ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত। আৰু তেওঁলোকে জমা দিব লাগিব, লাষ্ট ডেটটো দিয়া হৈছে 30 অক্টোবৰ বিয়লি 4 বজাত। 30 অক্টোবৰ বিয়লি 4 বজাৰ আগতে এই ফৰ্মখন জমা দিব লাগিব। আপোনালোকে অফিচৰ যিটো কাৰ্যালয় ইয়াতে দিয়া আছে, চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয় ৰাজ্য শাখা জমা দিব জনোৱা হৈছে। কৈছে যে আপোনালোকে চৰাইদেউ জিলাৰ আয়ুক্ত কাৰ্যালয়ত ৰাজহ শাখাত আপোনালোকে এই ফৰ্মসমূহ জমা দিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। সবিশেষ আপোনালোকক মই গোটেইখিনি জনাই দিলোঁ। আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব, নহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। থেংক ইউ।